নমস্কাৰ দৰ্শকসকল পম্পিৰাজ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কিন্তু আজিৰ ভিডিঅ'টো অলপ বিশেষ হ'ব গৈ আছে কাৰণ আজি মানে দিনটোত কি কৰোঁ কি নকৰোঁ সেইবিলাক ভিডিঅ' সদায় দিওঁ হয়নে। তাৰ কাৰণে ভাবিছোঁ আজি আমাৰ মা মানে বহুত মানে ধুনীয়া ধুনীয়া বিয়া নাম জানে। তাৰ কাৰণে মাক কৈছোঁ যে আজি তই বিয়া নাম গাবি। তাৰ কাৰণে ৰাতিপুৱাৰ পৰা মই ভিডিঅ'য়ে বনোৱা নাই। গধূলি সময়ত মাক মই বিয়াৰ নাম গাব দিছোঁ আৰু আজি অলপ আধা গালে কাৰণ বেছি দীঘলীয়া কৰি দিব নোৱাৰোঁ যিথলত, তাৰ কাৰণে আধা দিছোঁ আৰু নেক্সট পাৰ্ট মই নেক্সটৰ ভিডিঅ'ত দিম। আৰু প্ৰথমে মা গাব জোৰোণৰ নামৰ পৰা আৰম্ভ কৰিব। আপোনালোকৰ বাবে মই আগবঢ়াই দিম বিয়াৰ নাম, একদম আগৰ যিটো পুৰণা নাম মানে বিয়া নাম আৰু সেইটো মই আপোনালোকলৈ আগবঢ়াই দিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব শুনি। ছবিসকল আজি মোক মানে মোৰ মাজু ছোৱালীজনীয়ে বিয়াৰ গীত গাব দিছে। ৰাতিপুৱাৰ পৰা কৈ আছে মানে বিয়াৰ গীত গাব লাগে। এতিয়া মই জানা নাজানাই মানে তোমালোকৰ আগত মই কেইটামান বিয়াৰ গীত গাম। যদি ভুল হয় শুধৰণি কৰি ল'বা। শ্ৰদ্ধেয় ৰাজসকল, দৰ্শক মণ্ডলী, আৰম্ভ কৰিছোঁ বিয়াৰ গীত বুলি। মইতো নাজানো বিয়াৰ গীত গাব, কিবা যেন ভুল হয় শুধৰাই ল'ব। অ ৰঘুপতি বিয়াৰ নাম গাবলৈ দিয়াই অনুমতি। মাৰাৰ অলংকাৰ থোৱাহে আই দেৱ, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে। ৰামে দি পঠাইছে অযোধ্যাৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। এইবাৰ মই এটা মানে আয়তীসকলৰ লগত পানী তুলিব যোৱা গীত গাম। ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ আমিও আহিলোঁ। হৰি মূৰৈ বাটতে বৰষুণ পালোঁ। ৰাম কৃষ্ণ মামাথেৰ ঘৰ বুলি ৰাম কৃষ্ণ ডাৰ মাৰি সোমালোঁ। হৰি মূৰৈ মামিউনে দিলা পীৰা। ৰাম কৃষ্ণ মামাই উঠি আহি ৰাম কৃষ্ণ মামিক গালি পাৰে। হৰি মূৰৈ মোৰ ভাগ্নিক নে দিলা পীৰা। ৰাম কৃষ্ণ আপোনাৰ ভাগ্নাকে ৰাম কৃষ্ণ পীৰাত নবহে। হৰি মূৰৈ লাগে চন্দন কাঠৰ পীৰা। ৰাম কৃষ্ণ চন্দন কাঠৰ পীৰা। ৰাম কৃষ্ণ তাতো নাইকিয়া খুৰা। হৰি মূৰৈ ভাগিন হালি জালি পৰে। লাই হালে জালে ফুল চন্দন তুলসী, আবেলি বতাহে ফুল চন্দন তুলসী। লফা হালে জালে পাতেহে ফুল চন্দন তুলসী। ভৰিল নে নভৰিল ৰাধে তোমাৰ কলচী। পানী তুলি ৰাধে ফুল চন্দন তুলসী।
পিছফালে নাচাবা ফুল চন্দন তুলসী সাগৰে নিবহি ঢলিহে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধে তোমাৰ কলচী ঐ মঞ্জৰী পানী তুলিবলৈ নানিলা লৰি আহোঁতে যাওঁতে বিষাই গ'ল ভৰি অ' ফুলৰ মালা যাত্ৰা কলৰ তলত ইমান দেৰি কিয়া অ' ফুলৰ মালা যাত্ৰা কলৰ তলত ইমান দেৰি কিয়া পানী তুলি কইনাৰ বোৱা ঘৰত সোমাই ৰলি পানী তোলা আয়তিকে থিয়া কৰি থলি থিয়া দিওঁতে ভৰিৰ ভাঙিল হাৰা দলি মাৰি পেলাই দিছা এখন চতিয়াৰ ধাৰা নবহো যে চতিয়াৰ ধাৰাত ফিৰাই নিয়া নাচাওঁ আমি আইদৰ বিয়া আমাক বিদায় দিয়া এইবাৰ মই গধূলি কইনাক মানে ধুৱা গীত গাওঁ বাইদেউ থেৰে নঙলাতে হালি আছে নল কলহে ঢালে যমুনাৰে জল গাও ধুই আই দেৱে বহাথিৰ কৰি তোমাক কৰি ডাঙৰ জনে নিব কোলাত কৰি বাইদেউ থেৰে নঙলাতে মিঠা আমৰ পুলি বাইদেউ গাতে পানী ঢালে ৰাম কৃষ্ণ বুলি গাও ধুই বাই দেৱে বহাথিৰ কৰি আকাশৰ দেৱ গণে দিব পুষ্পাঞ্জলি আগদিয়া পঞ্চ আয়তিয়ে কি ৰাম পঞ্চ আয়তিয়ে দুৰ্বাঘাতৰ পানী আনি আইদেৰ মূৰত দিয়ে কি ৰাম আইদেৰ মূৰত দিয়ে ধুই আইদেৱে মায়াকক সুধিলে ঐ ৰাম কি সাজ সলাব পাৰিহে চাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ পিন্ধিব পাৰিহে
দিছিলো 10টা বাজাতে ঐ ৰাম 12টা বাজি গ'ল কিয়হে আমাৰে আই দেউ খাই বৈ শুই আছে ঐ ৰাম পাৰজি জগুৱাই নিয়াহে শিৱ গোসাঁই আহিছে ডম্বৰু বজাইছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে যোৱা বোপাই যোৱা গৈ ৰভাৰ তলিত বহা গৈ হোমৰ জুই খাকি কৰি আইদে গ্ৰহণ কৰা গৈ ঘৰৰে পিছতে যোৱা বোপাই যোৱা গৈ আছে ফুলি কৰ্দৈ যোৱা বোপাই যোৱা গৈ লফা হালে জালে পাতেহে যোৱা বোপাই যোৱা গৈ ৰভাৰ তলিত বহা গৈ বাইদেৱে ৰখি আছে তোমাৰ কথা কৈ কৈ ওলাই অহা হোমৰ ঘূৰত বহি পালাবৰ শিৱ যেন স্বামী পালা চিন্তানো কিহৰ আখৈ তোলা মৰমৰে ভাই আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায় বাৰীত কান্দে বনলতা ঘৰত কান্দে ভাই বিচনাতে পৰি কান্দে জন্ম দিয়া মাই বেড়াৰ কাষত নাচবি দৰা বেড়াত আছে চেলা বাইদেউৰ কাষত নাচবি দৰা মাৰি দিব ঠেলা ঐ ৰাম মাৰি দিব ঠেলা আগত দিখি নাই ভিদৰা আগত আছে বাতি ঐ ৰাম আগত আছে বাতি আজি যাবা নালগে দৰা কালি পুৱাই যাবি ঐ ৰাম কালি পুৱাই যাবি শাহু দিব পন্তা জকৰা ৰ'দত বহি খাবি ঐ ৰাম ৰ'দত বহি খাবি তৰ মুৱা নকৰ দৰা ওপৰ মুৱা কৰ ঐ ৰাম ওপৰ মুৱা কৰ নিতে অহা নিতে যোৱা পন্তা খাৱাব হাতত পাণ বঁটা লৈ মায়াৰ এক মাতা গৈ মৰমৰ মা যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো হাতত পাণ বঁটা লৈ দেউতাৰ এক মাতা গৈ মৰমৰ দেউতা যাবলৈ ওলালো যাবৰ সময়তে
খবৰ বন্ধু বান্ধৱীসকল, মই পম্পীৰ মানে ইউটিউব চেনেল ব্লগছত মই আজি বিয়াৰ গীত কেইটামান গালোঁ। মানে বিয়াৰ গীত বুলিলেতো বহুত বিয়াৰ গীত আছে, সেয়েহে আজি তাই অকচতে ক'লে কোৱা কাৰণে মই মানে বিয়াৰ গীত বুলি কোৱা মানে বিয়াখনৰ গীতহে গালোঁ, জোৰোণৰ পৰা মানে মই বিয়া শেষলৈকে। আৰু মানে অন্য অন্য বিয়াৰ গীত বহুতো আছে। কালি মই মানে একদম পূৰা ফিট ফাট হৈ মেখেলা চাদৰ পিন্ধি হৈ, যিহেতু আমি আয়তী মানে মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ তোমালোকৰ আগত মই বিয়াৰ গীত কেইটামান গাম। কিন্তু এই বিয়াৰ গীত নহয়, মানে বিয়াখনত যিখিনি গীত লাগে সেইখিনি নহয়, অন্য অন্য বিয়াৰ গীত বহুত আছে। যেনেকুৱা মানে ছোৱালীজনী দূৰত দিলে আনিব যোৱা, বা ছোৱালী কেনেকৈ মানে ছোৱালী বিয়া হৈ যায়, দৰাৰ ঘৰত কেনেকৈ চলিবলগীয়া হয়, কেনেকৈ নন্দিয়াকবিলাকে কেনেকুৱা কৰে, শাহুৱাকবিলাকে কেনেকুৱা কৰে, দেউৰাকবিলাকে কেনেকুৱা কৰে, বা নিজে কেনেকৈ থাকে, বা গিৰিয়েকজনে কেনেকুৱা কৰে, তেনেকুৱা গীত বহু ধৰণৰ আছে। কালিলৈকে মই এই ব্লগছতে, পম্পীৰ ব্লগছতে মই তোমালোকৰ আগত গাই শুনাম। আজিৰ কাৰণে ইমানতে মানে শেষ কৰিছোঁ। ধন্যবাদ।